নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জাতিৰ শত্ৰু বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে মন্ত্ৰী বিমল বৰা। বদৰুদ্দিন আজমলৰ 500 টকাত আঁঠু নলয় অসমীয়াই। কোটি কোটি টকা থাকিলেও বৰদোৱা কিনিব নোৱাৰে বদৰুদ্দিন আজমলে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। আজমলৰ 500 টকাত আঁঠু নলয় অসমীয়াই। আজমলৰ কোটি কোটি টকা থাকিলেও মহাপুৰুষৰ জন্মস্থান বৰদোৱা কিনিব পাৰিব নেকি? এই প্ৰশ্ন মন্ত্ৰী বিমল বৰাৰ। আজিৰ যুৱ প্ৰজন্মই নাজানে হু ইজ বদৰুদ্দিন আজমল। বিশেষ এজেণ্ডা লৈ আহিছে শিৱসাগৰলৈ বদৰুদ্দিন আজমল। নামতিৰ আগৰখিনি অবৈধভাৱে নিবলৈ শিৱসাগৰত হাস্পতাল খুলিব বিচাৰিছে বদৰুদ্দিন আজমলে। স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিল মন্ত্ৰী বিমল বৰা। পৰৱৰ্তী খবৰ, অৰুণাচলত পুনৰ বান আৰু ভূমিস্খলনৰ সংহাৰী ৰূপ। অৰুণাচলত বানে উঠুৱাই নিলে 7গৰাকী সেনা জোৱানক। কথমপি প্ৰাণ ৰক্ষা 2 সেনা জোৱানৰ। এতিয়াও সন্ধান নাই 5জন সেনা জোৱানৰ। অৰুণাচলৰ দিভাং ভেলীত সংঘটিত হৈছে এই ঘটনা। সেনা জোৱানৰ অস্থায়ী কেম্প উঠুৱাই নিলে বানে। 5 সেনা জোৱানৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ। সেনা, ITBP, আৰক্ষী আৰু SDRFৰ উদ্ধাৰ অভিযান আৰম্ভ। পৰৱৰ্তী খবৰ, জেনজিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে জেন জি, জেন আলফা এইবিলাক বাহিৰৰ কনচেপ্ট। মোৰ বাবে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ মোৰ বাবে পুত্ৰ জীয়ৰী। স্বাধীনতা দিৱসৰ অনুষ্ঠানত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া ঘটনা সন্দৰ্ভত আৰু 3জনক আটক আৰক্ষীৰ। আব্দুল মুতালেবৰ পিতৃ আব্দুল খালেদ, ভাতৃ আবু তালেবক আটক আৰক্ষীৰ। লগতে ৰাছিদুল ইছলাম নামৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে পূৰ্বে মৰিগাঁৱৰ বৰালিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আব্দুল মুতালেবক। আব্দুল মুতালেবে স্বাধীনতা দিৱসৰ দিনটোত ফেচবুক লাইভ চলি থাকোঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 1 কোটি টকাৰ বিনিময়ত হত্যাৰ ভাবুকি দিছিল। পৰৱৰ্তী খবৰ, ভাৰত আৰু ইৰাণৰ সম্পৰ্ক আৰু এখোজ উন্নত হ'ব। শীঘ্ৰেই ভাৰতলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান। ভাৰত আৰু ইৰাণৰ সম্পৰ্কৰ আৰু এখোজ উন্নত হ'ব। শীঘ্ৰেই দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান। কেইবাটাও বিষয়ত চলিব আলোচনা। নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স সন্মিলনত ভাগ ল'ব ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইৰাণ আৰু ভাৰতৰ সম্পৰ্কৰ মাজত হ'ব আলোচনা। ইৰাণ আৰু ভাৰতৰ সুসম্পৰ্কৰ বাবে চলিব আলোচনা। হৰমুজ প্ৰণালীত চলি থকা টেনচন আদিৰ ওপৰতো চলিব আলোচনা। পশ্চিম এছিয়া অশান্ত হৈ থকাৰ সময়তে ইৰাণৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে তাৎপৰ্য বহন কৰিছে। পৰৱৰ্তী খবৰ, লালকিল্লাত প্ৰধানমন্ত্ৰী মোদীৰ সাজ পোছাকক লৈ কংগ্ৰেছৰ তীব্ৰ আক্ৰমণ। আয়াৰলেণ্ডৰ স্বাধীনতা দিৱস উদযাপন কৰিছে নেকি বুলি প্ৰশ্ন কংগ্ৰেছৰ। ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পবিত্ৰ মুহূৰ্ততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাজ পোছাকক লৈ সৃষ্টি হৈছে এক তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ। ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিধান কৰা জেকেট আৰু পকেট স্কোৱাৰে অৰ্থাৎ পকেট ৰুমালে এতিয়া সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মহলত বিতৰ্কৰ ধুমুহা বোৱাই আনিছে। বিৰোধী দল কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ এই সাজ পোছাকক লৈ তীব্ৰ সমালোচনা কৰাৰ লগতে ব্যংগ বাণ নিক্ষেপ কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতা দিৱসৰ বিশেষ সাজ পোছাক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। তেওঁ এক চকলেট ৰঙৰ জেকেট পৰিধান কৰিছিল, য'ত ত্ৰিৰংগাৰ 3টা ৰং গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ 3খন পকেট স্কোৱাৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু বিতৰ্কৰ সূত্ৰপাত ঘটে এই ৰঙৰ ক্ৰমটোক লৈ।
ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু বিৰোধী নেতাৰ মতে পকেটত থকা ৰঙৰ সজ্জাটো ভাৰতীয় জাতীয় পতাকাৰ দৰে ওপৰৰ পৰা তললৈ গেৰুৱা বগা সেউজীয়া হোৱাৰ বিপৰীতে সম্পূৰ্ণ ওলোটা ক্ৰমত আছিল। প্ৰধানমন্ত্ৰীৰ এই সাজ পোছাকক লৈ লালকিল্লাৰ পৰাই কংগ্ৰেছৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এক্স অৰ্থাৎ পূৰ্বৰ টুইটাৰ হেণ্ডলত প্ৰধানমন্ত্ৰী মোদীৰ পকেট স্কোৱাৰৰ এখন ক্ল'জ আপ ফটো শ্বেয়াৰ কৰি তীব্ৰ ব্যংগ কৰে। হিন্দীত লিখা এই পোষ্টটোত খেৰাই কয় যে যেন এনে লাগে চাহাবে উৰ্দুত তিৰংগা পিন্ধিছে, যিহেতু উৰ্দু ভাষা সোঁফালৰ পৰা বাওঁফাললৈ লিখা হয়, অথবা তেওঁ ভাৰতৰ পৰিৱৰ্তে আয়াৰলেণ্ডৰ স্বাধীনতা দিৱস উদযাপন কৰিছে। উল্লেখযোগ্য যে ইউৰোপীয় দেশ আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকাত সেউজীয়া বগা আৰু গেৰুৱা ৰং পথালিকৈ বাওঁফালৰ পৰা সোঁফাললৈ থাকে। প্ৰধানমন্ত্ৰীৰ পকেটত থকা ৰঙৰ ক্ৰমটো আইৰিছ পতাকাৰ সৈতে মিলে বুলি দাবী কৰিয়েই কংগ্ৰেছে অভিযোগ তুলিছে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সঠিক সজ্জাৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰিছে। এই ঘটনাক লৈ বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে। একাংশ নেটিজনে ইয়াক এক অনিচ্ছাকৃত ভুল বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দিৱসত প্ৰধানমন্ত্ৰীৰ ডিজাইন কৰা সাজ পোছাকত এনে ত্ৰুটি কেনেকৈ হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই সন্দৰ্ভত শাসকীয় পক্ষ বিজেপিৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰ, ২৯,০০০ ফুট উচ্চতাত মহিলাই পঢ়িলে নামাজ। মাউণ্ট এভাৰেষ্ট জয় কৰি মহিলাই ল'লে আল্লাহৰ নাম। সামাজিক মাধ্যমত পৰ্বতাৰোহী নাৱাল স্পেণ্ডলাৰে দোৱা প্ৰাৰ্থনা কৰাৰ ভিডিঅ' বৰ্তমান চৰ্চাত। ২৯,০০০ ফুট উচ্চতাত মহিলাই পঢ়িলে নামাজ। মাউণ্ট এভাৰেষ্ট জয় কৰি মহিলাই ল'লে আল্লাহৰ নাম। জীৱনৰ বিৰল মুহূৰ্তত সুখী অনুভৱ কৰি দোৱা প্ৰাৰ্থনা। মৰক্কৰ নাৱাল স্পেণ্ডলাৰ এটা ভিডিঅ' বৰ্তমান ভাইৰেল। পৰ্বতাৰোহী নাৱালে শ্বেয়াৰ কৰা ভিডিঅ'টোত প্ৰাপ্তিৰ আনন্দ স্পষ্ট। বিশ্বৰ সৰ্বোচ্চ শৃংগ জয় কৰি নেদেখাজনক ধন্যবাদ নাৱাল স্পেণ্ডলাৰ। কঠোৰ প্ৰশিক্ষণ, ভয় আৰু প্ৰত্যাহ্বানক নেওচি নাৱালৰ এই সফলতা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ ২৫খন জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, মানৱৰ অহংকাৰক তছনছ কৰিলে প্ৰকৃতিয়ে। ইণ্ডোনেছিয়াত এটাৰ পিছত আন এটা ভয়ংকৰ ভূমিকম্প। ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ পিছত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প। এই ভূমিকম্পত এই পৰ্যন্ত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ভূমিকম্পৰ পিছতে ইণ্ডোনেছিয়াত ছুনামিৰ এলাৰ্ট জাৰি। ইণ্ডোনেছিয়াত ধাৰাবাহিক ভূমিকম্প। ৰিক্টাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। ইণ্ডোনেছিয়াত ভূঁইকঁপত নিহতৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি। ইজনৰ পিছত সিজনৰ মৃতদেহ উদ্ধাৰ হৈছে ইণ্ডোনেছিয়াত। খহি পৰিল প্ৰকাণ্ড অট্টালিকা। ৭.৭ ৰিক্টাৰ স্কেলত অহা প্ৰচণ্ড ভূমিকম্পই তছনছ কৰিলে ইণ্ডোনেছিয়া। প্ৰচণ্ড কম্পনত প্ৰচণ্ড ভূমিস্খলন ইণ্ডোনেছিয়াত। আৰু কেইমুহূৰ্তমানৰ পিছতেই পুনৰ ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ দেশ। ভয়ংকৰ ভূঁইকঁপৰ পিছতে ছুনামি অহাৰ সতৰ্কবাণী ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ চিক্কা চহৰত ভয়ংকৰ ভূমিকম্পৰ কম্পন। প্ৰাণ ৰক্ষা কৰিবলৈ ৰাজপথলৈ দৌৰ দিলে শ শ লোকে। নিৰাপদ স্থান বিচাৰি ঘৰ এৰি পলায়ন শ শ পৰিয়ালৰ।